মুহূৰ্তত সমূহ টাইম 8ৰ দৰ্শকৰ বাবে এক ডাঙৰ খবৰ লৈ আহিছো কিয়নো বছৰটোৰ প্ৰথমটো দিনতে এক দুৰ্ঘটনা সংঘটিত হ'ল এক দুখ খবৰ কিয়নো বৈষ্ণো দেৱীত সংঘটিত হ'ল এক ভয়ংকৰ ঘটনা বহু লোক গৈছিল বৈষ্ণো দেৱী মন্দিৰ দৰ্শন কৰিবলৈ বছৰটোৰ প্ৰথম দিনটোতে কিন্তু তেনে সময়তে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল বাঘ বিতংকাৰ আৰু তাৰ পিছতে দৌৰা দৌৰি ঠেলা হেঁচাত 12 জনকৈ লোক মৃত্যুৰ মুখত পৰে আনকি কেইবাজনো লোক ইতিমধ্যে আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ আহি পৰিছে সবিশেষ জনাইছে এই মুহূৰ্তত নতুন বছৰৰ প্ৰথমটো দিনতে এটা হুকাবহ ঘটনা বৈষ্ণো দেৱী মন্দিৰত 12 জন ভক্তৰ মৃত্যু 13 জন লোক গুৰুতৰভাৱে আহত হৈছে এই দুৰ্ঘটনাত হুকাবহ ঘটনাৰ পিছতে বৈষ্ণো দেৱীৰ দৰ্শন বন্ধ কৰি দিলে প্ৰশাসনে 31 ডিচেম্বৰৰ নিশা আনন্দৰ মাজতে হুকাবহ ঘটনা সংঘটিত হ'ল নতুন বছৰৰ বাবে সমাবেত হৈছিল হাজাৰ হাজাৰ লোক বৈষ্ণো দেৱীত আৰু বহু লোক সমাবেত হোৱাৰ পিছত সৃষ্টি হৈছিল বাঘ বিতণ্ডাৰ আৰু সেই বাঘ বিতণ্ডাৰ পিছতে আৰম্ভ হৈছিল সংঘাত আৰু ইয়াৰ পিছতে পৰিস্থিতি ভয়ানক হৈ পৰে ভিৰৰ মাজত দৌৰা দৌৰি লগাৰ ফলত মৃত্যু হ'ল 12 জনকৈ লোকৰ আৰু এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু মৃত্যু হোৱা প্ৰতিজন লোকৰ পৰিয়াললৈ 2 লাখ টকাৰ সাহায্য ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে নৱবৰ্ষৰ প্ৰথমটো দিনতে এনেধৰণৰ ঘটনা সংঘটিত হ'ল কিয়নো নিশা প্ৰায় 2:45 এই ভয়ংকৰ ঘটনা সংঘটিত হয় আৰু এই ঘটনা সংঘটিত হোৱাৰ পিছতে হেল্পলাইন নম্বৰ ইতিমধ্যে মুকলি কৰা হৈছে এই হেল্পলাইন নম্বৰ দেখুৱাইছো টাইম 8ৰ সমূহ দৰ্শকৰ স্ক্ৰীনত এই মুহূৰ্তত সেই হেল্পলাইন নম্বৰৰ সহায়ত যদিহে আপুনি সেই ঠাইত আছে অথবা আপোনাক সহায়ৰ প্ৰয়োজন আছে তেন্তে আপুনি এই হেল্পলাইন নম্বৰৰ সহায়ত আপুনি সহায় ল'ব পাৰে বহুজনৰ পৰা আৰু আপোনাক সহায় কৰিবলৈ আহিব সেই স্থানত উপস্থিত হ'ব আপোনাক সহায় কৰিবলৈ প্ৰশাসনৰ লোক আৰু এই যে দুৰ্ঘটনা সংঘটিত হ'ল এই দুৰ্ঘটনাই ইতিমধ্যে এক হুকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে সমগ্ৰ দেশতে কিয়নো বৈষ্ণো দেৱী নিশা প্ৰায় 2:45 এক বাঘ বিতণ্ডাৰ সৃষ্টি হয় বাঘ বিতণ্ডাৰ সৃষ্টি হোৱাৰ পিছতে সংঘাতৰ সৃষ্টি হ'ল আৰু সেই সংঘাতৰ পিছতে দৌৰা দৌৰি লাগে আৰু দৌৰা দৌৰিৰ ফলত হাজাৰ হাজাৰ লোক যিসকল লোকে বৈষ্ণো দেৱী মন্দিৰ দৰ্শন কৰিবলৈ গৈছিল তেনে পৰিস্থিতিত সেইসকল লোকৰ মাজত দৌৰা দৌৰি হওঁতে 12 জন লোক মৃত্যুৰ মুখত পৰিছে আৰু আনকি কেইবাজন লোক 13 জনতকৈ অধিক লোক ইতিমধ্যে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ বাতৰি আহি পৰিছে এই মুহূৰ্তত এই দৃশ্যাংশ দেখুৱাইছো টাইম 8ৰ সমূহ দৰ্শককে নিশাৰ দৃশ্যাংশ যেতিয়া হাজাৰ হাজাৰ লোক বৈষ্ণো দেৱী মন্দিৰ দৰ্শন কৰিবলৈ গৈছিল আৰু দৰ্শন কৰিবলৈ যোৱাৰ সময়ৰ কিছু সময় পিছতে বাঘ বিতণ্ডাৰ সৃষ্টি হয় আৰু তাৰ পিছতে সংঘাতৰ সৃষ্টি হয় এই সকল লোকৰ মাজত বৈষ্ণো দেৱীৰ দৃশ্যাংশ বছৰটো 2022 চনৰ প্ৰথমটো দিনতে এনেধৰণৰ ঘটনা সংঘটিত হোৱাক লৈ এতিয়া সকলো দুখিত হৈ পৰিছে সমগ্ৰ দেশতে শোকৰ ছাঁ পৰিছে আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শোক প্ৰকাশ কৰিছে এই ঘটনাৰ পিছতে হাজাৰ হাজাৰ লোকে বৈষ্ণো দেৱীৰ মন্দিৰলৈ গৈছিল মাক দৰ্শন কৰিবলৈ বছৰটোৰ প্ৰথমটো দিন মাৰ আশীষেৰে আৰম্ভ কৰিব বুলি কিন্তু তেনে পৰিস্থিতিতে এনেধৰণৰ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল হাজাৰ হাজাৰ লোকে এইদৰে ভিৰ কৰি গৈ আছিল মন্দিৰলৈ কিন্তু তেনে পৰিস্থিতিত হঠাৎ বাঘ বিতণ্ডাৰ সৃষ্টি হ'ল আৰু তাৰ পিছতে সৃষ্টি হ'ল সংঘাতৰ আৰু এই সংঘাতৰ পিছতে হাজাৰ হাজাৰ লোকৰ মাজত আৰম্ভ হ'ল দৌৰা দৌৰি আৰু এই দৌৰা দৌৰিৰ ফলতে
সংঘটিত হ'ল এই ভয়ংকৰ ঘটনা য'ত 12 জনকে লোকে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল আৰু কেইবাজন লোক ইতিমধ্যে 13তকৈ অধিক লোক আঘাতপ্ৰাপ্ত হোৱাৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ বাতৰি আহি পৰিছে আৰু ভাৰত চৰকাৰে ইতিমধ্যে মৃতকৰ পৰিয়াললৈ 2 লাখ টকা সাহায্যৰ ঘোষণা কৰিছে এই মুহূৰ্তত যদিহে আপুনি বৈষ্ণোদেৱীৰ মন্দিৰলৈ গৈছিলে আৰু আপুনি সেই স্থানত আছে আৰু আপুনি যদিহে এই ঘটনাৰ পিছত আপুনি কোনো সহায় বিচাৰে সেই স্থানত যদিহে আপুনি থাকি যাবলগীয়া হৈছে আপুনি সহায় পোৱা নাই কাৰো তেন্তে তাৰ বাবে মুকলি কৰা হৈছে দুটাকৈ হেল্পলাইন নম্বৰ সেই হেল্পলাইন নম্বৰকেইটা মই জনাই দিছোঁ এই মুহূৰ্তত টাইম এইটৰ সমূহ দৰ্শকক 01991 234804 আন এটা নম্বৰ দিছে 01991 234053 এই দুটা নম্বৰৰ সহায়ত আপুনি সহায় লাভ কৰিব পাৰিব আপুনি কেৱল এই দুটা নম্বৰত ফোন কৰাৰ লগে লগে আপোনাক সহায় কৰিবলৈ উপস্থিত হ'ব সেই স্থানত প্ৰশাসন পুনৰবাৰ জনাইছোঁ এই হেল্পলাইন নম্বৰকেইটা 01991 234804 আন এটা নম্বৰ 0901991 234053 এই দুয়োটা নম্বৰৰ সহায়ত আপুনি সহায় লাভ কৰিব পাৰিব আৰু সমগ্ৰ ভাৰতবৰ্ষতে বছৰটোৰ প্ৰথমটো দিনত এনেধৰণৰ শোকাবহ ঘটনা সংঘটিত হোৱাক লৈ ইতিমধ্যে শোকৰ ছাঁ পৰিছে আৰু 12 জন লোকে ইতিমধ্যে বৈষ্ণোদেৱীত মৃত্যুক সাৱটি লৈছে এই ভয়ংকৰ ঘটনাৰ পিছতে হাজাৰ হাজাৰ লোকে বছৰটোৰ প্ৰথমটো দিনতেই বৈষ্ণোদেৱী মন্দিৰ দৰ্শন কৰিবলৈ আহিছিল আৰু তেনে পৰিস্থিতিতে সৃষ্টি হ'ল বাঘ পিতন্দাৰ আৰু বাঘ পিতন্দাৰ পিছতে সংঘাতৰ সৃষ্টি হ'ল আৰু সেই সংঘাতৰ ফলত 12 জনকৈ লোক মৃত্যুৰ মুখত পৰিলে এই শোকাবহ ঘটনা সংঘটিত হৈছে বৈষ্ণোদেৱীত এই মুহূৰ্তত তাৰ দৃশ্যাংশ দেখুৱাইছে টাইম এইটৰ সমূহ দৰ্শকক আৰু বহুতত পুনৰ দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম টাইম এইটৰ সমূহ দৰ্শকক বছৰটোৰ প্ৰথমটো দিনতে 2022 চনৰ প্ৰথমটো দিনতে এনেধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হ'ল এক শোকাবহ ঘটনা সংঘটিত হ'ল এইদৰে যি হাজাৰ হাজাৰ লোক আপুনি দেখিবলৈ পাইছে এই হাজাৰ হাজাৰ লোক আহিছিল বছৰটোৰ প্ৰথমটো দিনতে বৈষ্ণোদেৱী মন্দিৰলৈ মাৰ আশীষ লৈ বছৰটো আৰম্ভ কৰিম বুলি আহিছিল এইসকল লোক কিন্তু তাৰ মাজতে হঠাৎ সৃষ্টি হ'ল বাঘ পিতন্দাৰ আৰু বাঘ পিতন্দাৰ সৃষ্টি হোৱাৰ পিছতেই সংঘাতৰ সৃষ্টি হয় আৰু সেই সংঘাতত ইতিমধ্যে 12 জনকৈ লোক মৃত্যুৰ মুখত পৰিছে নিশা প্ৰায় 2:45 সংঘটিত হয় এই ভয়ংকৰ ঘটনাৰ আৰু তাৰ পিছতে ইতিমধ্যে 12 জন লোক মৃত্যু হোৱাত এই ঘটনাই সমগ্ৰ ভাৰতবৰ্ষতে শোকৰ ছাঁ পেলাইছে নতুন বছৰৰ বাবে সমবেত হৈছিল হাজাৰ হাজাৰ লোক আৰু বহু লোক সমবেত হোৱাৰ পিছতে এই বাঘ পিতন্দাৰ সৃষ্টি হৈছিল ভিৰৰ মাজত যি দৌৰাদৌৰিৰ সৃষ্টি হ'ল সেই দৌৰাদৌৰিৰ ফলতে মৃত্যু হ'ল 12 জনকৈ লোকৰ আৰু এই ঘটনাক লৈ ইতিমধ্যে শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই শোকাবহ ঘটনা যি সংঘটিত হ'ল বৈষ্ণোদেৱীত সেই ঘটনা সংঘটিত হোৱাৰ পিছতে ইতিমধ্যে বৈষ্ণোদেৱীৰ দৰ্শন বন্ধ কৰি দিয়া হৈছে মূল দুৱাৰ বন্ধ কৰি দিয়া হৈছে বৈষ্ণোদেৱীৰ এই ঘটনা সংঘটিত হোৱাৰ পিছতে আৰু এতিয়া কোনো লোক বৈষ্ণোদেৱীলৈ যাব নোৱাৰিব দৰ্শন কৰিবলৈ নোৱাৰিব কিয়নো এনে ধৰণৰ হঠাৎ যি এক শোকাবহ ঘটনাৰ সংঘটিত হ'ল সেই শোকাবহ ঘটনাৰ ফলত ইতিমধ্যে 12 জন লোক মৃত্যুৰ মুখত পৰিছে অৱশ্যে এই পৰ্যন্ত মৃতকৰ সবিশেষ তথ্য আহি পৰা নাই কিন্তু সবিশেষ তথ্য আহি পৰাৰ লগে লগে জনাম সমূহ টাইম এইটৰ দৰ্শকক এই শোকাবহ ঘটনাৰ বিষয়ে কিন্তু এই মুহূৰ্তত যদিহে আপোনাৰ কোনো চিনাকি অথবা আপুনি নিজেও যদিহে বৰ্তমান সময়ত সেই স্থানত আছে আৰু আপোনাক সহায়ৰ প্ৰয়োজন আছে তেন্তে আপোনাক সহায় কৰিবলৈ আহিব প্ৰশাসন তাৰ বাবে দিয়া হৈছে দুটাকৈ হেল্পলাইন নম্বৰ সেই হেল্পলাইন নম্বৰ দুটা মই জনাইছোঁ এই মুহূৰ্তত 01991 234804 আন এটা নম্বৰ দিয়া হৈছে 01991 234053 এই দুইটা নম্বৰৰ সহায়ত আপুনি সহায় লাভ কৰিব পাৰিব যদিহে আপোনাক বৰ্তমান সময়ত কোনো সহায়ৰ বা কোনো ইনফৰমেশ্যনৰ প্ৰয়োজন আছে তেন্তে আপুনি অতি শীঘ্ৰেই এই হেল্পলাইন নম্বৰৰ সহায়ত লাভ কৰিব পাৰিব সহায় আৰু বৈষ্ণোদেৱীত
বছৰটোৰ প্ৰথম দিনতে সংঘটিত হোৱা এই শোকাবহ ঘটনাই সমগ্ৰ ভাৰতবৰ্ষতে শোকৰ ছাঁ পৰিছে। মাৰ আশীষ ল'বলৈ যাওঁতে 12জনকৈ লোক মৃত্যুৰ মুখত পৰিছে আৰু 13তকৈও অধিক লোক ইতিমধ্যে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে।